মিছা প্ৰতিশ্ৰুতি প্ৰলোভন দিয়া মুখ্যমন্ত্ৰী আজি ৰাইজক প্ৰতিশ্ৰুতি দিবলৈ ভয়, সেইকাৰণে বিজেপি মিটিংবিলাকত গৈ মাইকটো দলিয়াই দি পেলাই নাচিবলৈ আৰম্ভ কৰিছে। এতিয়া তেওঁ নাচি পেলাই ভোট বিচাৰিছে। আপোনালোকে দেখিছে নেকি মুখ্যমন্ত্ৰীজনে ইলেকশ্যনৰ মিটিঙত গৈ পেলাই ডেন্স দিয়া? কাৰণ এতিয়া তেওঁ আগৰ নিচিনাকে জাতি মাতি ব্যক্তি হিচাপে বিজেপিক ভোট দিয়ক বুলি ক'ব নোৱাৰে। অসম চুক্তি ৰূপায়ণ কৰিবলৈ বিজেপিক ভোট দিয়ক বুলি ক'ব নোৱাৰে। শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ বিজেপিক ভোট দিয়ক বুলি ক'ব নোৱাৰে। ডাবুল ইঞ্জিন চৰকাৰৰ দিনত 1 লাখ কোটি টকা লোন ল'লে, এতিয়া ডাবুল ইঞ্জিন চৰকাৰ ডাবুল বাঢ়ি গৈছে, গতিকে ডাবুল ইঞ্জিন চৰকাৰ ভোট দিয়ক বুলি ক'ব নোৱাৰে। এতিয়া ভাষণ দি ৰাইজৰ ছুটি মধুৰ কথা কৈ ভোট খোজাৰ সাহস মুখ্যমন্ত্ৰী নাই। সেইকাৰণে মিটিঙত যেতিয়া মানুহ দেখে তেওঁ ভয় খায় কথা ক'বলৈ, মানুহে প্ৰশ্ন সুধিব বুলি ভয় খায়, আৰু সেইকাৰণে তেওঁ মাইক্ৰফোন দলিয়াই দি বিহু নচা আৰম্ভ কৰিছে। যদি বিহুৱে নাচিব লাগে মুখ্যমন্ত্ৰীয়ে, তেওঁ ভাল বিহুৰ লগত যোগদান কৰিলে হ'ল। কোনোবা অসমীয়া চিনেমাত গৈ পেলাই সোমাই ল'লে হ'ল।